মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 7ৰ অসমীয়াৰ 1 নম্বৰ পাঠ তেজৰে কমলাপতি এই পাঠটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছিলে উত্তৰখিনি কৈ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ক্ৰিয়াকলাপৰ 1 নম্বৰত দিছিল বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাও আহা। এটা তোমালোকে পাৰিবাই শুদ্ধ আৰু স্পষ্ট উচ্চাৰণে গাবলৈ। 2 নম্বৰত দিছিল বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া। মই ভালদৰে পঢ়াই দিয়াৰ লগতে মই বুজাই দিবলৈ চেষ্টা কৰিছিলোঁ। ভিডিঅ'টো আপলোড কৰি দিছোঁ, তোমালোকে চাই ল'বা। 3 নম্বৰত দিছিলে তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। ইয়াত চোৱা 4টা প্ৰশ্ন দিছে। এই প্ৰশ্নকেইটাৰ উত্তৰ ক'ব দিছে প্ৰথমতে, তাৰ পিছত তোমালোকৰ বহীখনত ধুনীয়াকৈ লিখি মুখস্থ কৰিবলৈ কৈছে। ক নম্বৰটো চোৱাচোন কি দিছে, বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি? বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি আছিলে? বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম আছিলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। খ নম্বৰ প্ৰশ্ন, তেজৰে কমলাপতি নামৰ বৰগীতটিৰ ৰচক কোন? তেজৰে কমলাপতি নামৰ যিটো বৰগীত আছিলে এই বৰগীতটোৰ ৰচক কোন আছিলে? এই বৰগীতটোৰ ৰচক আছিলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। গ নম্বৰ প্ৰশ্ন, তিমিৰ ফেৰিয়া কি বাজ হয়? তিমিৰ ফেৰিয়া বাজ কি হয়? ৰবিৰ কিৰণ হয়। ৰবিৰ মানে হৈছে সূৰ্য, কিৰণ মানে হৈছে পোহৰ। ঠিক আছে। ঘ নম্বৰ, যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? মাক যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক কিহৰ কাৰণে জগাইছিলে? এনেদৰে লিখিবা, যশোদাই কৃষ্ণক সুৰভি চৰাবলৈ যাবৰ বাবে পুৱা জগাইছিলে। তাৰপিছত দিছিলে ব্যাখ্যা কৰিব লাগে জানি লোৱা। এতিয়া ব্যাখ্যা তোমালোকৰ কৰা পৰীক্ষাত প্ৰায়ে আহে। এতিয়া ব্যাখ্যা কৰাৰ কিছুমান নিয়ম আছে, সেই নিয়মসমূহ ইয়াতে ধুনীয়াকৈ দিয়া আছে, তোমালোকে পঢ়ি ল'বা। আৰু যদি এইখিনি বুজাই দিব লাগে এটা কমেণ্ট কৰিবা, মই অলপমান চেষ্টা কৰিম তোমালোকক এইখিনিও বুজাই দিবলৈ। যদিহে এই ষ্টেপকেইটা ফ'ল' কৰি তোমালোকে ব্যাখ্যা কৰাখিনি লিখা পৰীক্ষা, তেতিয়া তোমালোকে সম্পূৰ্ণ নম্বৰ তোমালোকে ব্যাখ্যা কৰাত পাবা। তাৰপিছত 4 নম্বৰ প্ৰশ্নটোৰ ওপৰত কি দিয়া আছে চোৱা, কঠিন শব্দৰ অৰ্থ দিয়া আছে। কঠিন শব্দৰ অৰ্থ প্ৰায়ে পৰীক্ষাত আহে। ত্ৰিজগত শব্দৰ অৰ্থটো প্ৰায়ে আহে, তোমালোকে মনত ৰাখিবা, পৰীক্ষাত আহিব পাৰে। ত্ৰিজগত শব্দৰ অৰ্থ হৈছে স্বৰ্গ, মৰ্ত্য আৰু পাতাল, আৰু আহ্বাল শব্দটোৰ অৰ্থ হৈছে ৰখীয়া আৰু গৰখীয়া। 4 নম্বৰত দিছিল তলত দিয়া পদ দুষাৰিত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখিব দিছে। ইয়াত চোৱা দুষাৰি পদ দিছে, সেয়া হৈছে নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰভি চাৰিতে লাগে ওঠৰে গোপাল। এই পদ দুষাৰিত কোনে কাক কি কৈছে তোমাৰ নিজৰ কথাৰে তোমাক লিখিবলৈ কৈছে। গতিকে এনেদৰে লিখিবা, পদ ফাঁকি যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক কৈছে। এই কোনে কৈছিলে? ৰাতিপুৱা যেতিয়া শিশু কৃষ্ণক জগাবলৈ মাক গৈছিলে, তেতিয়া মাকে কৈছিল যে যশোদাই শ্ৰীকৃষ্ণক জগাবলৈ গৈ কৈছিল যে নন্দ বাথানলৈ গ'ল, সুৰভি চাৰিতে লাগে ওঠৰে গোপাল, অৰ্থাৎ গোৱালবোৰে গৰুৰ পালবোৰলৈ গ'ল, গতিকে তুমিও সোনকালে উঠাই কৃষ্ণ আৰু গৰুবোৰ চৰাবলৈ লৈ যোৱা। নেক্সট চোৱা 5 নম্বৰটো কি দিছে। তোমালোকে যদি 4 নম্বৰলৈকে এইখিনি অলপমান হ'লে বুজি পালা, তোমালোকে ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। ইয়াতে 5 নম্বৰত দিছিল শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। ইয়াতে দিছে কমলাপতি। কমলাপতি শব্দটোৰ অৰ্থ হৈছে শ্ৰীকৃষ্ণ ভগৱান। তিমিৰ মানে হৈছে আন্ধাৰ, তিমিৰ শব্দৰ অৰ্থ হৈছে আন্ধাৰ। শতপত্ৰ মানে হৈছে পদুম। তাৰপিছত ভ্ৰমৰ মানে হৈছে ভোমোৰা। ডাকে মানে হৈছে মাতে। ত্ৰিজগত মানে হৈছে 3খন জগত, স্বৰ্গ, মৰ্ত্য আৰু পাতাল। ব্ৰজবধূ মানে হৈছে ব্ৰজধামৰ বোৱাৰী। ৰয়নী মানে হৈছে ৰাতি বা নিশা। নেক্সট চোৱা 6 নম্বৰত দিছিল বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিব দিছে। বৰগীতটোত কি হৈছিলে, পুৱা এটা প্ৰাকৃতিক দৃশ্যৰ বিষয়ে তোমালোকে পাইছিলা, সেই প্ৰাকৃতিক দৃশ্যটোৰ বৰ্ণনা তোমালোকক দিবলৈ দিছে। এনেদৰে তোমালোকে লিখিব পৰা, বৰগীতটিত মাক যশোদাই শুই থকা শিশু শ্ৰীকৃষ্ণক জগাওঁতে ৰাতিপুৱাৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা এনেদৰে দিছে।
আন্ধাৰ আঁতৰাই চাৰিওদিশ পোহৰাই সূৰ্যৰ কিৰণ ওলাই আহিছে আৰু সূৰ্যৰ কিৰণ মানে আছে সূৰ্যৰ পোহৰ ওলাই আহিছে পদুম ফুল ফুলি উঠা তাত ভোমৰাই গুণ গুণ কৰি উঠিছে শ্ৰীকৃষ্ণ নাম গুণ গাই ব্ৰজধামৰ বোৱাৰীসকলে দধি মঠিব লাগিছে শ্ৰীকৃষ্ণৰ বন্ধু দাম খুদাম আদি গৰখীয়াসকলে তেওঁৰ নাম ধৰি মাতিব লাগিছে দাদাক বলৰাম ইতিমধ্যে বিছনাৰ পৰা উঠিছে ৰজা নন্দও গৰু ৰখা ঠাইলৈ গ'ল গোৱালবিলাকে গৰুৰ পাল লৈ চৰাবলৈ গ'ল শ্ৰীকৃষ্ণও সুৰভি গাইজনী চৰাবলৈ নিব লাগে গতিকে শ্ৰীকৃষ্ণও সোনকালে বিছনাৰ পৰা উঠিব লাগে সোনকালে উঠি ক্ষীৰ লৱণু শিঙা বেতবেনু লৈ যাব লাগে বুলি যশোদাই শ্ৰীকৃষ্ণক বিছনাৰ পৰা উঠিবলৈ মাতি আছিলে নেক্সট হয় কুৱেশ্যন নম্বৰ 7 তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা ইয়াতে চোৱা এখন তোমালোকে ছবি দেখিবলৈ পাইছা এই ছবিখন তোমালোকক চাবলৈ দিছে আৰু ছবিখন চাই ইয়াতে প্ৰকাশ পোৱা কথাখিনি তোমালোকক ধুনীয়াকৈ ক'বলৈ দিছে গতিকে এইটো তোমালোকে নিজে চেষ্টা কৰিবা যদি হে নোৱাৰা কমেন্ট বক্সত কমেন্ট কৰিবা মই তোমালোকক ইয়াৰে উত্তৰটো কমেন্ট বক্সতে দি দিম নেক্সট হয় 8 নম্বৰত দিছিল 6 নম্বৰ ভাষা অধ্যয়ন অৰ্থাৎ ব্যৱহাৰিক ব্যাকৰণ ক নম্বৰত দিছিল শব্দৰ আগত ত্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা ইয়াত চোৱা এই শব্দ দিয়া আছে জগত ভোজ কাল ফুল কোন আৰু নয়ন ইয়াৰ আগত কি কৰিব দিছে যেনে জগত শব্দটোৰ আগত ত্ৰি লগাই কি কৰিব দিছে নতুন শব্দ গঠন কৰিব দিছে জগতৰ শব্দটোৰ আগত যদি আমি ত্ৰি লগাই শব্দটো লগাই দিওঁ তেতিয়া কি হ'ব ত্ৰি জগত হ'ব ত্ৰি জগত মানে হৈছে তিনিখন জগত হেয়া হৈছে স্বৰ্গ মৰ্ত্য আৰু পাতাল ঠিক তেনেদৰে ভোজ আছে ভোজৰ আগত যদি আমি ত্ৰি শব্দটো লগাও তেতিয়া হলে কি হ'ব ত্ৰিভুজ মানে হৈছে তিনিটা বাহুৰে আগৰা ক্ষেত্ৰক ত্ৰিভুজ বুলি কোৱা হয় নেক্সট আছে ফুলটো তোমালোকে লিখিব পৰা ত্ৰিশূল ফুলৰ আগত ত্ৰি লগালে কি হ'ব ত্ৰিশূল হ'ব ত্ৰিশূলৰ শব্দটোৰ অৰ্থ হৈছে মহাদেৱৰ হাতত থকা অস্ত্ৰ তাৰ পিছত কোণৰ আগত শব্দটোৰ আগত ত্ৰিটো লগাই দিলে কি হ'ব ত্ৰিকোণ হ'ব ত্ৰিকোণ মানে হৈছে তিনিটা কোণেৰে আগৰা ক্ষেত্ৰ নেক্সট আছে কাল শব্দটোৰ আগত ত্ৰি লগালে হ'ব ত্ৰিকালৰ অৰ্থ হৈছে তিনিটা কাল তাৰ পিছত আছে নয়নৰ আগত ত্ৰি শব্দটো লগালে হ'ব ত্ৰিনয়ন শব্দটোৰ অৰ্থ হৈছে তিনিটা চকু থকা বা মহাদেৱৰ আন এটা নাম হৈছে ত্ৰিনয়ন ঠিক আছে তোমালোকে এনেদৰে লিখি ল'ব পাৰিবা নেক্সট 6 নম্বৰ প্ৰশ্ন তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগাই সেইবোৰৰে অৰ্থ প্ৰকাশক একোটাকৈ বাক্য ৰচনা কৰা ইয়াৰ আগত কি কৰিব দিছে আমাক বি উপসৰ্গ লগাব দিছে আৰু বি উপসৰ্গ লগাই সেইবোৰ যেটো শব্দ পাম সেই শব্দটোৰে একোটাকৈ অৰ্থপূৰ্ণ বাক্য তোমালোকক ৰচনা কৰিবলৈ কৈছে যেনে মুখ শব্দটোৰ আগত যদি আমি বি পূৰ্বসৰ্গ লগাই দিও কি হ'ব বিমুখ হ'ব বিমুখ শব্দটোৰে এতিয়া আমি বাক্য লিখিব লাগিব এনেদৰে লিখিব পৰা কোনোবাই সহায় বিচাৰিলে কেতিয়াও বিমুখ কৰিব নালাগে অৰ্থাৎ সহায় নকৰো বুলি ক'ব নালাগে যদি আমাৰ সহায় কৰিবলৈ সামৰ্থ্য থাকে আমি নিশ্চয় সহায় কৰিব লাগে ঠিক তেনেদৰে দূৰ শব্দটোৰ আগত যদি আমি বি পূৰ্বসৰ্গ লগাই কি হ'ব বিদূৰ হ'ব গতিকে লিখিবা আপোন মানুহ বিদূৰত থাকিলে মনটোৱে বৰ কষ্ট পায় নেক্সট আছে কিৰণৰ আগত যদি বি পূৰ্বসৰ্গ লগাও কি হ'ব বিকিৰণ হ'ব বিকিৰণ শব্দটোৰে এনেদৰে লিখিব লাগিব যে সূৰ্যোদয় হোৱাৰ লগে লগে সূৰ্যৰ পোহৰ চাৰিওফালে বিকিৰণ হৈছে তাৰ পিছত আছে নন্দ শব্দটোৰ আগত বি পূৰ্বসৰ্গ লগালে হ'ব বিনন্দ শব্দটোৰে বাক্য এনেদৰে লিখিবা সদায় বিনন্দ মনেৰে থাকিব লাগে নেক্সট আছে 9 নম্বৰত দিছিল তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰি শাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা কি দিছে আমাক ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰি শাৰী ইয়াত চাৰিটা বাক্য দি আছে চোৱাচোন ক খ গ ঘ বুলি এই চাৰিটা বাক্য আমাক কি কৰিব দিছে আধুনিক অসমীয়ালৈ আমাক ৰূপান্তৰ কৰিবলৈ দিছে ক নম্বৰত দিছিল ৰয়নি বিদুৰ দিক ধৌলি বৰণ এইটো যদি আমি আধুনিক অসমীয়াত ৰূপান্তৰ কৰো এনেদৰে লিখিব লাগিব ৰাতি শেষ হোৱাৰ পিছত পৃথিৱীৰ বৰণ বগা হৈ গ'ল অৰ্থাৎ ৰাতি শেষ হোৱাৰ পিছত কি হয় পোহৰ আঁতৰি আন্ধাৰ আঁতৰি কি হয় পোহৰ হয় গতিকে এইটো লিখিছো এনেদৰে ৰাতি শেষ হোৱাৰ পিছত পৃথিৱীৰ বৰণ বগা হৈ গ'ল ৰাতি কি হৈ থাকে আন্ধাৰ হৈ থাকে ক'লা হৈ থাকে 6 নম্বৰ দিছিল শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই
ভ্ৰমৰ মানে হৈছে ভোমোৰা, শতপত্ৰ মানে হৈছে পদুম। মানে লিখিবা পুখুৰীটোত পদুম ফুল ফুলাৰ লগে লগে ভোমোৰাবোৰে পদুম ফুলৰ পাহিত পৰিবলৈ ধৰিলে। গ নম্বৰ দিছিল দাম খুদাম তাকে তেৰি লৈ আনাম। দাম খুদাম ডাকে তেৰি লৈ আনাম। ডাকে মানে হৈছে মাতে বা মাতিবলৈ ধৰা, গতিকে লিখিবা দাম আৰু খুদামে তোমাৰ নাম লৈ মাতিবলৈ ধৰিছে। ঘ নম্বৰ দিছিল ক্ষীৰ লবনো লৈয়া শিঙা বেত বেনু। আধুনিক অসমীয়াত লিখিলে এনেদৰে লিখিব লাগিব গাখীৰ মাখন শিঙা বেত বেনু লৈ গৰু চৰাবলৈ সকলো গ'ল। এতিয়া 10 নম্বৰত কি দিছে চোৱাচোন। 10 নম্বৰত দিছিলে এটা শব্দত প্ৰকাশ কৰা। বহুত ইম্পৰ্টেণ্ট হয়, প্ৰায় তোমালোকৰ পৰীক্ষাত আহে। এতিয়া যে ক্লাছ 7ৰ কাৰণে ইম্পৰ্টেণ্ট তেনেকুৱা নহয়, তোমালোকৰ ক্লাছ 12, 8, 7, 9, 10, 11, 12ৰ কাৰণেও প্ৰয়োজনীয়। গৰু বন্ধা ঠাই, গৰু বন্ধা ঠাই কি বুলি কোৱা হয়? গোহালি বুলি কোৱা হয়। যিয়ে ৰাতি নেদেখে, কিছুমান মানুহ কি আছে দিনটো দেখা পাই থাকে কিন্তু গধূলি হোৱাৰ লগে লগে দেখা নাপায়, গতিকে তেনে মানুহক কি বুলি কোৱা হয়? কুকুৰী কণা বুলি কোৱা হয়। নেক্সট আছে যিজনে সকলো জানে, যিজনে সকলো জানে তেওঁক কি বুলি কোৱা হয়? সৰ্বজ্ঞানী বুলি কোৱা হয়। তাৰপিছত আছে যিজন সকলোৰে মাজত প্ৰিয়, যিজন সকলোৰে মাজত প্ৰিয় কি হ'ব? লোকপ্ৰিয়। নেক্সট আছে যাক সহজে লাভ কৰিব নোৱাৰি, যাক সহজে লাভ কৰিব নোৱাৰি হ'ব দুৰ্লভ। আৰু শেষৰটো আছে যিজনে বিষ্ণুক উপাসনা কৰে। এইটো মই তোমালোকক কৈ নিদিওঁ, তোমালোকে কমেণ্ট বক্সত জনাবা, নোৱাৰিলে মই তোমালোকক কমেণ্ট বক্সতে ইয়াৰ আনচাৰটো দি দিম। আৰু ভিডিঅ'টো চাই কেনে পালা কমেণ্ট বক্সত জনাবলৈ তোমালোকে নাপাহৰিবা। কিবা যদি আৰু তোমালোকৰ খোকোজা থাকি গ'ল কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি তোমালোকে সুধিব পাৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। নেক্সট ভিডিঅ'টিত 2 নম্বৰৰ পাঠ কালিকা লগা পাট কাপোৰ, ইয়াৰ আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। যদিহে তোমালোকে ভিডিঅ'টি ফেচবুকত চাই আছা, তোমালোকে ইউটিউবত ডিব্ৰুগড় গোস্বামী এডুকেশ্যন বুলি চাৰ্চ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। আৰু কিবা যদি সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা।